বিগত 3 বছৰত বিটিআৰত সংঘটিত হোৱা নাই এটাও ৰাজনৈতিক হত্যাকাণ্ড। বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বিজনীত অনুষ্ঠিত জনসমাৱেশত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বিশেষ মন্তব্য। বিটিআৰ চৰকাৰে সুপাৰ 50 কৰিছে। 5জন ল'ৰাই IITত স্থান পাইছে। তাৰমানে বিটিআৰৰ পৰিৱেশ আজি বিটিআৰত দুৰান কাপ হৈছে, নলেজ ফেষ্টিভেল হৈছে। গতিকে বিটিআৰত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন এটা যোৱা 3 বছৰত হৈছে। এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, কোনো পলিটিকেল মাৰ্ডাৰ হোৱা নাই। আজি প্ৰথমবাৰ, আজি প্ৰত্যেক নহ'লে আগৰ চৰকাৰখনৰ দিনত কোনোবা নহয় কোনোবা এটা পলিটিকেল মাৰ্ডাৰ বছৰত হয়, সাম্প্ৰদায়িক সংঘৰ্ষ হয় আৰু মানুহৰ বাক স্বাধীনতা নোহোৱা হৈ গৈছিল। আজি মই যেতিয়া বিটিআৰত আহোঁ, অনাবৰো মানুহ এজনেও মোক কয়, দাদা আমাৰ গাঁৱৰ ৰাস্তাটো কৰি দিয়ক। এই পৰিৱেশটো নিৰ্মাণ কৰাটো বহুত টান কাম আছিল। আগতে অনাবৰো মানুহ এজন ওচৰতে নাহিছিল, দূৰত থাকিছিলে, যে কি হ'ব সুধিলে আকৌ কাৰোবাৰ টাৰ্গেটে হৈ যাওঁ নেকি। আজিতো সেইটো পৰিৱেশ নাই। বড়োভূমি জনতাৰ কল্যাণৰ হকে বিটিআৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিত সন্তোষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, বিটিআৰত চলিছে ট্ৰিপল ইঞ্জিন চৰকাৰ। এটা প্ৰাপ্তি আৰু আনন্দৰ দিন। বিশেষকৈ UPPL, BJP আৰু GSPৰ চৰকাৰখনে 3টা বছৰত ভৰি দিব পৰাটো এটা ডাঙৰ ৰাজনৈতিক সফলতা। সম্পূৰ্ণ সহযোগিতাৰ মাজেৰে 3টা দলে চৰকাৰখন চলাই আছে। বিটিআৰত আজি সম্পূৰ্ণ শান্তি উভতি আহিছে। বিটিআৰ চুক্তিৰ সফল ৰূপায়ণ হৈছে। বড়ো অনাবড়ো ৰাইজৰ মাজত এটা স্থায়ী সমন্বয়ৰ এনাজৰী এডাল স্থাপন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদত আমি সকলোৱে বিটিআৰৰ উন্নয়নৰ বাবে কাম তড়িৎ গতিত আৰম্ভ কৰিছোঁ। বিটিআৰবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত দিনতো আমি বিটিআৰৰ উন্নয়নৰ বাবে কাম কাজ কৰি যাব পাৰোঁ। বিটিআৰত আমাৰ বহুতবিলাক উন্নয়নমূলক কাম চলি আছে। বিশেষকৈ অসমমালা আঁচনিৰ জৰিয়তে বিটিআৰৰ গোটেই ৰাস্তা ঘাটবিলাক আমি ঠিক কৰাৰ কামত লাগি আছোঁ। কাৰণ বিটিআৰৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল কমিউনিকেশ্যন। এবাৰ কমিউনিকেশ্যনটো ভাল হৈ গ'লে বিটিআৰত প্ৰব্লেম নোহোৱা হৈ যাব। আমাৰ বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3, গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 এদিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত তৃতীয় বৰ্ষপূৰ্তি এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ সদৰৰ বাগানশালীত নৱনিৰ্মিত বাথৌ মন্দিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে গাঁওবুঢ়া ভৱনৰ সমীপৰ কাছিপাৰা পথাৰত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। বিজনীৰ পৰা জিন্তু ভৰালীৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।